ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে 2026 চনত লাভ কৰিব 6টাকৈ চৰকাৰী আঁচনিৰ সুবিধা। হয়, আপোনালোকৰ ঘৰত যদি ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই থাকক, কিয়নো মই আঁচনিকেইটা বিষয়ে কোৱাৰ লগে লগে কোনটো আঁচনিৰ জৰিয়তে কি সুবিধা লাভ কৰিব, লগতে আপোনালোকে কোনটো আঁচনিৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব, সকলোকেইটা বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয়কৈ গুৰুত্বপূৰ্ণ বা লাভদায়ক হ'ব, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথমটো আঁচনি, ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ বাবে প্ৰথমটো আঁচনি হ'ল অৰুণোদয় আঁচনি। অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইতিমধ্যে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালেই ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনি লাভ কৰিব আৰু প্ৰত্যেক মাহতে 1500 টকা লাভ কৰি থাকিব। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই, কেনেকৈ আবেদন কৰিব পাৰিব সেইটো দেখুৱাই আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে পোনপ্ৰথমতে অৰুণোদয় এইখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব, আৰু এইখন ফৰ্মৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ফৰ্মটো ডাউনলোডিং কৰিব, আৰু ফৰ্মটো ডাউনলোডিং কৰাৰ পিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণভাৱে ফিল আপ কৰিব লাগিব। তো ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো দেখুৱাই আছোঁ। আৰু এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছে তেনে ক্ষেত্ৰত ইউজ কৰিব নকৰিব। তাৰপিছত দ্বিতীয় অপশ্যনটোত ইয়াতে সোধা হৈছে যে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ আছে নাই, অৰ্থাৎ ৰেচন কাৰ্ড নাম্বাৰ ইয়াতে আপোনালোকে বহাব লাগিব। তাৰপিছত ইয়াতে আছে ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম বহাব। তাৰপিছত LSA অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নামটো দিব লাগিব। অ'কে, এই ডিটেইলছখিনি দিয়াৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব এপ্লিকেণ্ট ডিটেইলছ, অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ ফৰ্ম ফিল আপ কৰিছে বা যোনজনৰ বাবে এপ্লিকেশ্যন কৰিব সেইজনৰ ব্যক্তিৰ ডিটেইলছ দিব লাগিব। তো প্ৰথমতে আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, অৰ্থাৎ মহিলাজনীৰ প্ৰথম অংশৰ নেমটো দিব, আৰু ইয়াতে চাওক মিডিল নেম, লাষ্ট নেম। ইয়াতে মিডিল নেম নাই যদি নিদিব, কিন্তু লাষ্ট নেমটো আপোনালোকে দিব লাগিব। অ'কে, তাৰপিছত ইয়াতে আছে কেয়াৰ অফ ৱাইফ অফ অৰ ডটাৰ অফ, ঠিক আছে। যদি আপোনালোকৰ কেয়াৰ অফ হয় তেনে ক্ষেত্ৰত কেয়াৰ অফত দিব, আৰু যদি ৱাইফ অফ অৰ্থাৎ স্বামীৰ নাম দিব বিচাৰিলে বিবাহিত মহিলাৰ ক্ষেত্ৰত ইয়াতে দিব, আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত ডটাৰ অফত ক্লিক কৰি আপোনালোকে টিক লগাই আপোনালোকে ইয়াতে নামটো লিখিব লাগিব, অৰ্থাৎ গাৰ্ডিয়ান নেমটো বা হাজবেণ্ড ফাদাৰ্ছৰ নেম আপোনালোকে লিখিব লাগিব। তাৰপিছত ইয়াতে আছে জেণ্ডাৰ, আপোনালোকে মেল ফিমেল যিটো হয় আপোনালোকে এইটো দিব লাগিব, এণ্ড ইয়াতে আপোনালোকে দিব আছে ডেট অফ বাৰ্থ আপোনালোকে দিব। এতিয়া আপোনালোকে দিব লাগিব ইয়াতে বেংকৰ ডিটেইলছ। অ'কে, ইয়াতে চাওক এড্ৰেছ ডিটেইলছ, ইয়াতে আপোনালোকে দিব লাগিব এড্ৰেছ ডিটেইলছ। এড্ৰেছ ডিটেইলছত আপোনালোকৰ ব্লকৰ নাম বা UL নেম বা MSC নেম আপোনালোকে বহাব লাগিব। তাৰপিছত ইয়াতে GP নেম বা BCDC নেম বা BDC বা ৱাৰ্ড নাম্বাৰ আপোনালোকে ইয়াতে নেমটো আপোনালোকে দিব লাগিব। অ'কে, তাৰপিছত ইয়াতে আছে ভিলেজ নেম, আপোনালোকৰ ভিলেজৰ নাম, এণ্ড লোকেলিটি বা লেণ্ডমাৰ্ক আপোনালোকে দিব লাগিব, মোবাইল নাম্বাৰ আৰু পিনক'ড ইয়াতে বহাব, হাউচ নাম্বাৰ ইয়াতে দিব, আৰু থানাৰ নাম ইয়াতে একদম শেষত আপোনালোকে পুলিচ ষ্টেচন নামটো দিব লাগিব। ফৰ্মখন সম্পূৰ্ণভাৱে ফিল আপ কৰি আপোনালোকে আপোনালোকৰ পঞ্চায়তত জমা দিব বা আপোনালোকৰ BCDC জমা দিব। জমা দিয়াৰ পিছত ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে কিন্তু মাহিলী 1500 টকা পোৱা আৰম্ভ কৰিব। এতিয়া নাম্বাৰ 2ত আছে, আপোনালোকে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ কিন্তু এখন গেছ চিলিণ্ডাৰ কানেকশ্যন লাভ কৰিব, অৰ্থাৎ আপোনালোকে সম্পূৰ্ণ ফ্ৰীকৈ এখন উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ কানেকশ্যন লাভ কৰিব। চ' আপুনি উজ্জ্বলা যোজনাৰ গেছ যদি এতিয়ালৈকে পোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে উজ্জ্বলা যোজনাৰ গেছৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেই দেখুৱাই আছোঁ। আবেদন কৰিব এণ্ড আপোনালোকে চাৰ্চ কৰিব PMUY বুলি লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আপোনালোকে দেখিব পাইছে PMUY.gov.in, আপোনালোকে এই ৱেবছাইটৰ ওপৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ পৰ্টেলটো অপেন হ'ব ধুনীয়াকৈ। এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চালে আশা কৰোঁ আপোনালোকে অতি ধুনীয়াকৈ বুজি পাব যে আপোনালোকে কেনেকৈ উজ্জ্বলা যোজনা 2.0 জৰিয়তে আপোনালোকে ফ্ৰী গেছ কানেকশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ কেনেকৈ এটা গেছ চিলিণ্ডাৰ লগতে আপোনাৰ চ'লাৰ লগতে যিসমূহ কিট থাকে সেই সকলো বস্তু লাভ কৰিব। তো আপোনালোকে এপ্লাই কৰাৰ বাবে এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এই অপশ্যনটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাইছে ক্লিক হিয়াৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা 2.0 কানেকশ্যন। তো আপোনালোকে এই ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰি কিন্তু এপ্লাই কৰিব লাগিব। তাৰ আগতে আপোনালোকে দেখিবলৈ পাব ইয়াতে এলিজিবিলিটি এণ্ড ক্ৰাইটেৰিয়া টু এবল কানেকশ্যন আণ্ডাৰ উজ্জ্বলা 2.0, অৰ্থাৎ আপোনালোকে উজ্জ্বলা যোজনাৰ বাবে আবেদন কৰিবলৈ আপোনাক কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আৰু ইয়াৰ লগতে আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইখিনিও কিন্তু ইয়াতে উল্লেখ কৰা হৈছে। তো আপোনালোকৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই ডিটেইলছ দি থ'ম, আপোনালোকে তাৰ পৰা এবাৰ চাই ল'ব পাৰিব যে আপোনালোকৰ ক্ৰাইটেৰিয়াৰ লগতে আপোনালোকে কেনেকৈ ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব, কি নথি পত্ৰ লাগিব। আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত চোৱাৰ পিছত ধুনীয়াকৈ বুজি পাব যে আপোনালোকৰ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। যেনে এতিয়া আপোনালোকে এপ্লাই কৰিব বিচাৰিলে ক্লিক হিয়াৰ টু এপ্লাই অপশ্যনৰ এই যিটো ক্লিক হিয়াৰ অপশ্যন আছে আপোনালোকে এই ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰিব লাগিব।
ক্লিক হিয়াৰ অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু ইয়াতে ইন্ধন গেছ তাৰপিছত আপোনাৰ ভাৰত গেছ এণ্ড এছপি গেছ অৰ্থাৎ আপোনাৰ আমাৰ ভাৰতত যি তিনিটা কোম্পানী আছে গেছৰ তিনিটা কোম্পানীৰ নাম ইয়াতে শো কৰিব তো প্ৰথমতে আছে ইন্ধন গেছ মই অলৰেডি কিন্তু এটা ভিডিও বনাইছিলো ইন্ধন গেছৰ ওপৰত যে ইন্ধন গেছৰ জৰিয়তে উজ্জ্বলা যোজনাৰ জৰিয়তে ইন্ধন গেছৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰি তো আপোনালোকে বৰ্তমান কিন্তু উজ্জ্বলা যোজনাৰ জৰিয়তে ইন্ধন গেছৰ বাবে এপ্লাই কৰিব নোৱাৰিব কিয়নো এই যেটো এপ্লাই প্ৰসেস বা এই যেটো অপচন এটো উঠাই লৈছে ইন্ধন গেছৰ উজ্জ্বলা যোজনাৰ যেটো অপচন এই অপচনটো নাই গতিকে আপোনালোকে ভাৰত গেছ বা আপোনালোকে এছপি গেছৰ বাবে এপ্লাই কৰিব পাৰিব বৰ্তমান সময়ত উজ্জ্বলা যোজনাৰ জৰিয়তে তো আজি মই আপোনালোকক দেখুৱাম যে আপোনালোকে এছপি গেছৰ বাবে কেনেকৈ এপ্লাই কৰিব পাৰিব উজ্জ্বলা যোজনাৰ জৰিয়তে যেনে এপ্লাই কৰাৰ বাবে আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই যেটো অপচন দেখিবলৈ হৈছে এই অপচনটোত ক্লিক কৰিব লাগিব এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ পেজটো নতুনকৈ ওপেন হ'ব এতিয়া চাওক আপোনালোকে কানেকচন টাইপ ফাৰ্স্ট টাইম আপোনালোকে ইয়াতে কিন্তু কানেকচন টাইপটো সিলেক্ট কৰিব লাগিব প্ৰথমটো আছে ৰেগুলাৰ কানেকচন ৰেজিষ্ট্ৰেচন অৰ্থাৎ সাধাৰণ মানুহে যেটো লয় হেতু আৰু দ্বিতীয়টো হ'ল উজ্জ্বলা বেনিফিচিয়াৰী কানেকচন তো আপোনালোকে ক্লিক কৰিব লাগিব উজ্জ্বলা বেনিফিচিয়াৰী কানেকচন তাৰ কাৰণটো হৈছে আপোনালোকে উজ্জ্বলা যোজনাৰ জৰিয়তে সম্পূৰ্ণ ফ্ৰীত কিন্তু গেছ কানেকচন ল'ব পাৰিব ইয়াৰ উপৰিও কিন্তু আপোনালোকে প্ৰতিটো গেছ ৰিফিলিংৰ বাবদ অৰ্থাৎ প্ৰতিটো গেছ লোৱাৰ বাবে বিপৰীতে কিন্তু আপোনালোকে কি পাব সাবসিডি লাভ কৰিব 350 টকাকৈ যেনক এতিয়া চাওক আপোনালোকে দেখিব পাব এনেকৈ আপোনালোকে উজ্জ্বলা যোজনা কানেক্ট স্টেপ বাই স্টেপ ইয়াৰ পৰা এপ্লাই প্ৰসেসটো কমপ্লিট কৰিলে কিন্তু 15 পৰা 20 দিনৰ ভিতৰত আপোনাৰ ভেৰিফিকেশন কমপ্লিট হ'ব আৰু আপোনালোকে কিন্তু সম্পূৰ্ণ বিনামূলীয়াকৈ একটা গ্যাস কানেকশন লাভ কৰিব নাম্বাৰ 3 যদি আপোনালোকৰ ৰেশন কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে ৰেশন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে একোটা চৰকাৰী ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী ঘৰ লাভ কৰিব ইতিমধ্যে কিন্তু অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা এখন নতুনকৈ এপছ মুকলি কৰিছিল যাৰ জৰিয়তে দেখুৱাইছিল যে সেই এপছৰ জৰিয়তে কিন্তু আপোনালোকে যিসকলে ঘৰ পোৱা আছে সেইসকলে নিজে নিজে এপ্লাই কৰিব পাৰিছিল গতিকে আপোনালোকে 2026 ৰ ভিতৰত কিন্তু সকলো মানুহে চৰকাৰী ঘৰখন লাভ কৰিব দেন নাম্বাৰ 4 ত আছে যদি আপোনালোকৰ ৰেশন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকে ৰেশন কাৰ্ডৰ জৰিয়তে 18000 টকা লাভ কৰিব আৰু ইয়াৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব চৰকাৰী টয়লেটৰ বাবে হয় ইতিমধ্যে কিন্তু বহুত সংখ্যক মানুহে চৰকাৰী টয়লেটৰ জৰিয়তে প্ৰথম কিস্তি 9000 টকাটো লাভ কৰিছে দ্বিতীয় কিস্তি টকা অতিগ্ৰে আহিছে আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই অতিগ্ৰে কৰিলে কিয়নো 2026 ৰ ভিতৰত কিন্তু আপোনালোকে চৰকাৰী লেট্ৰিনৰ টকাটো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এটা চাওক ফাৰ্স্ট টাইম এই যেটো অপচন দেখিবলৈ পাইছে সিটিজেন ৰেজিষ্ট্ৰেচন আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰি দিব লাগিব আপোনাৰ মোবাইল নাম্বাৰটো ভৰাই দিব আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ আপুনি ভৰাই দিব ইয়াতে আপোনাৰ নিজৰ নাম এপ্লাই ভৰাই দিব আৰু ইয়াৰ পৰা আপোনালোকে জেন্ডাৰটো সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকৰ এড্ৰেছ ফুল এড্ৰেছ দিব তাৰ পিছত ইয়াতে আপোনালোকৰ ষ্টেট আমাৰ যেটো আসামটো সিলেক্ট কৰি দিয়ক আৰু ইয়াতে আপোনালোকে এই যেটো ক্যাপচা কোড এই বক্সত ভৰাই দিব ভৰাই দিয়াৰ পিছত ফ্ৰেণ্ডসকল আপোনালোকে দেখিবলৈ পাইছে এই যেটো সাবমিট অপচন আপোনালোকে সাবমিট অপচনত ক্লিক কৰিব সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলতে এটা ওটিপি যাব ওটিপিটো গৈ আপুনি জাস্ট আকৌ এটা পাসওয়ার্ড বহাই দিব আৰু আপুনি সাবমিট কৰিব আপোনাৰ লগে লগে আইডিটো ইয়াতে ৰেজিষ্ট্ৰেচন হৈ যাব অৰ্থাৎ আপোনাৰ মোবাইল নাম্বাৰটো ৰেজিষ্ট্ৰেচন হৈ যাব এপ্লাই কৰিবলৈ আকৌ লগইন অপচনত মই ক্লিক কৰিলো এপ্লাই কৰিবলৈ এতিয়া কি কৰিব লাগিব হেতু মই আপোনাক বুজাই দিছো এটা চাওক আপোনাৰ যেটো অলপ আগতে মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেচন কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব লাগিব মোবাইল নাম্বাৰটো বহাই দি আপুনি জাস্ট ইয়াতে গেট ওটিপি অপচনত ক্লিক কৰিব গেট ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে এটা চাওক ওটিপি হ্যাজ বিন সেন্ট ইওর প্রাইভেট মোবাইল নাম্বার আপোনাৰ মোবাইল নাম্বাৰতে কিন্তু এটা ওটিপি আহি যাব তো ওটিপিটো জাস্ট আপোনাক ইয়াতে বহাই দিব লাগিব ওটিপিটো বহাই দিয়াৰ পিছত আপোনাক এই যেটো ক্যাপচা কোড দেখিবলৈ আছে ক্যাপচা কোডটো এই বাকচত বহাব লাগিব যেটো সাইন ইন অপচন দেখিবলৈ আছে এই সাইন ইন অপচনত ক্লিক কৰি দিব সাইন ইন অপচনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু পোৰ্টেলটো লগইন হৈ যাব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে নতুনকৈ যিকোনো মানুহৰ বাবে চৰকাৰী টয়লেটৰ বাবে ইয়াতে আপোনালোকে নতুনকৈ এপ্লাই কৰাৰ বাবে যেটো নিউ এপ্লিকেশন অপচন আছে ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে যেটো নেকি এপ্লাই প্ৰক্ৰিয়া সেই এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব এতিয়া চাওক আপোনালোকৰ সন্মুখত কিন্তু ফৰ্মখন খুলকাইছে এই যেটো এপ্লিকেশন ফৰ্ম এটো আপোনালোকে অনলাইন যোগে এপ্লিকেশন কৰি সম্পূৰ্ণ সাবমিট কৰি দিয়ক সাবমিট কৰাৰ পিছত ভেৰিফিকেশন হ'ব আৰু ভেৰিফিকেশন হোৱাৰ পিছত কিন্তু প্ৰথম কিস্তিত 9000 আৰু দ্বিতীয় কিস্তিত 9000 আপোনালোকে টোটাল 18000 টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে আৰু আপোনালোকে যদি এতিয়ালৈকে আয়ুষ্মান কাৰ্ডখন বনোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে আয়ুষ্মান কাৰ্ড এখন ফ্ৰীত লাভ কৰিব আৰু প্ৰত্যেকজন পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ নামতে একোখন আয়ুষ্মান কাৰ্ড হ'ব আৰু প্ৰত্যেকজন ব্যক্তিয়ে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব তো আয়ুষ্মান কাৰ্ডৰ বাবে কেনেকৈ আবেদন কৰিব হে দেখুৱাই আছো আপুনি আপোনাৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনাৰ মোবাইলৰ প্লে ষ্টৰত গুচি যাব প্লে ষ্টৰত যাই জাস্ট আপোনালোকে লিখিব আয়ুষ্মান এপ
আপোনালোকে আয়ুষ্মান এপ বুলি লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰথম যেটো এপ চাইছে আয়ুষ্মান এপ আপোনালোকে এই এপটো ইনষ্টল কৰি ওপেন কৰিব ওপেন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব আপুনি জাস্ট স্ক্ৰল ডাউন কৰিব এণ্ড আপুনি এই লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰি যদি আপুনি বেনিফিচিয়াৰী অপচনত ক্লিক কৰিব এণ্ড আপুনি মোবাইল নাম্বাৰটো বহাই ভেৰিফাই কৰিব ভেৰিফাই অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP আহিব OTPটো জাস্ট ইয়াতে বহাই দিব OTP captcha code বহাই আপুনি জাস্ট লগইন কৰিব চাওক ইয়াতে আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব দিব প্ৰথমতে ষ্টেট সিলেক্ট কৰিব তাৰপিছত ইয়াৰ পৰা স্কিপ নাম সিলেক্ট কৰিব ইয়াতে আপোনাৰ সাৰ্চ বাই ফ্যামিলি আইডি সিলেক্ট কৰিব ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰপিছত ইয়াতে আপোনাকৰ ফ্যামিলি আইডি অৰ্থাৎ আপোনাকৰ ৰেশন কাৰ্ডৰ নাম্বাৰটো বহাব সাৰ্চ অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাকৰ ৰেশন কাৰ্ডৰ নাম থকা সকলো সদস্যৰ নাম শো কৰিব আৰু ইয়াৰ পৰা কিন্তু আপুনি ডাউনলোড কাৰ্ড অপচনত ক্লিক কৰি ইজিলি আপোনাকৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোডিং কৰিব পাৰিব ৰেশন কাৰ্ড যদি আপোনালোকৰ ঘৰত আছে তেনেক্ষেত্ৰত আপোনালোকে যদি কৃষক হয় আৰু আপোনালোকৰ ঘৰত ৰেশন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকে প্ৰত্যেক 4 মাহৰ মূৰে কিন্তু 2000 টকা প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে লাভ কৰিব যদি আপোনালোকে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি যোজনাৰ বাবে আবেদন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব হেয়া জনাই আছো আশা কৰিছো আপোনালোকক অলপকৈ সকলোকেইটা বিষয়বস্তু মই দেখুৱাই দিলো আপোনালোকে কোনটোৰ বাবে কেনেকৈ আবেদন কৰিব কি সুবিধা লাভ কৰিব ইয়াৰ উপৰিও যদি আপোনালোকে কোনো বিষয়ে জানিব বিচাৰে কোনো আঁচনিৰ বিষয়ে ফুল ডিটেইলছ জানিব বিচাৰে নিশ্চয় কমেন্টত জনাবলৈ পাহৰি নাযাব আজিৰ ভিডিঅ' ভিডিঅ'ৰ ভাল লাগিলে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি